নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু লগতে তোমালোকৰ আপকামিং যে HSLC এক্সামৰ কাৰণে তোমালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ যেটো টি ফ্ৰম আসাম নামৰ যেটো অৰূপ কুমাৰ দত্তদেৱৰ যেটো লেসন আছে এই লেসনটো তোমালোকৰ MCQ কেটা তোমালোকক আজিৰ এইটো ক্লাছত দেখুৱা হ'ব আৰু তোমালোকে নিশ্চয় জানা টি ফ্ৰম আসাম এই পাৰ্টিকুলাৰ লেসনটো তোমালোকৰ কোন ধৰণৰ প্ৰশ্ন কিতাপত নাই গতিকে তোমালোকৰ যেহেতু সেবাৰ ব্লুপ্ৰিন্টৰ মতে 3 নম্বৰ তোমালোকৰ MCQ আহিব টি ফ্ৰম আসামৰ পৰা সো হেতু কাৰণে কেনেকুৱা ধৰণৰ MCQ তোমালোকৰ আহিব পৰা সম্ভাৱনা আছে লগতে তাৰ আনসাৰ বিলাক কেনেকৈ কৰিবা আগৰ এক্সাম বিলাকত কেনেকুৱা ধৰণৰ MCQ আহি গৈছে গুটেইখিনি বস্তু তোমালোকক আজি এইটো ক্লাছত দেখুৱা হ'ব গতিকে তুমি যেহেতু এজন HSLC ৰ ক্যান্ডিডেট হয় গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা যদি কিবা বুজি নোপোৱাকৈ থাকা আমাক WhatsAppত সুধিব পাৰা আমি তোমালোকক তাতে শিকাই দিম যদি কিবা বুজি নোপোৱা আমি তাতে তোমালোকক হেল্প কৰি দিম ওকে সো ফাৰ্স্ট question to hoise Dash has largest concentration of tea plantation in the world ya jitu concentration namo word to meaning hoise ghanotto okay prosodo tama khudise je ki tolot jikita option dise option kita bitorot bistror bitorte সৰ্বাধিক চাহ বাগিচাৰ ঘনত্ব থকা ষ্টেট কোনখন মানে শুদ্ধ উত্তৰটো হৈছে আসাম অসমত মানে যিমান চাহৰ গছ আছে অৰ্থাৎ মানে অসমত তুমি যদি ফ্ৰিকুৱেন্টলি মন কৰা তেনেহলে আপাৰ আসামত যদি সোৱা তেনেহলে চাহ বাগিচা তুমি দেখিয়ে থাকিবা ইখনৰ পিছত ইখন চাহৰ বাগিচা দেখিবা সো হেতু কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আসাম has the largest concentration of tea plantation in the world আৰু এটো তোমালোকৰ ফাৰ্স্ট পেৰাগ্ৰাফটোতে আছে সেকেন্ড কোৱেশ্চনটো মন কৰা সেকেন্ড কোৱেশ্চনটো হৈছে who is the author of the tea from Assam লেসন অথবা চেপ্টাৰ এনেকুৱা ধৰণে আহিব পাৰে অৰ্থাৎ টি ফ্ৰম আসাম নামৰ যেটো চেপ্টাৰ যেটো লেসন হে লেসনটোৰ লিখক কোন হে পাঠটোৰ লিখক কোন অথৰ মানে হৈছে লিখক ওকে আমি কিতাপত কি পাইছো টি ফ্ৰম আসাম পাৰ্টিকুলাৰ লেসনটোৰ এই পাঠটোৰ লিখক হৈছে অৰূপ কুমাৰ দত্ত শুদ্ধ উত্তৰটো হ'ব এই অপচন আৰু এই অপচনৰ নামটো হৈছে অৰূপ কুমাৰ দত্ত Tea was first drunk in এতিয়া তোমালোকক আগত যি তিনটা MCQ দেখুৱা গল হেগিটা বাৰু পাৰিছো বাট এতিয়া তোমালোকক যিকিটা MCQ দেখুৱা যাব এইকিটা MCQ তোমালোকৰ সম্পূৰ্ণ কোৰ কনসেপ্টৰ MCQ হয় অৰ্থাৎ পৰীক্ষাত এইখিনি প্ৰশ্নৰ উত্তৰ পাজৰ পৰা আহিব মই এটো কোৱা নাই যে কি তোমালোকৰ এগিটাই আহিব বাট তোমালোকৰ পৰীক্ষাত আজিৰ যিখিনি কথা তোমালোকে এটো ক্লাছত বুজোৱা যাব হে কথাখিনি উত্তৰ পাজৰ পৰা আহিব কিন্তু ওকে সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে ইম্পৰ্টেন্ট টি ওয়াজ ফাৰ্স্ট ড্ৰাঙ্ক ইন মানে চাহ পোনপৰমতে কোত খোৱা গৈছিলে আমি কিতাপত কি পাইছো চীন পাইছো নে জাপান পাইছো নে ইংল্যান্ড পাইছো নে ইন্ডিয়া পাইছো শুদ্ধ উত্তৰটো হৈছে চাইনা টি ওয়াজ ফাৰ্স্ট ড্ৰাঙ্ক ইন চাইনা তোমালোকৰ পৰীক্ষাত MCQ বিলাক এনেকুৱা ধৰণৰ এটা প্যাটাৰ্নত আহিব পাৰে গতিকে এটো চাই থৈ দিবা টি মানে চাহ পোনপৰমতে পৃথিৱীৰ কোনডোখৰ ঠাইত খোৱা গৈছিলে শুদ্ধ উত্তৰটো হৈছে চাইনা ওকে এটো কিতাপতে দিয়া আছে আমি কিতাপখনৰ পৰাই আমি কোৱেশ্চন বিলাক আনিছো মানে নেক্সট মন কৰা নেক্সট হৈছে where did the discovery of tea first occur according to the chapter tea from Assam option দিছে ইন্ডিয়া চাইনা ইংল্যান্ড আৰু জাপান কিতাপখনৰ মতে পাঠটোৰ মতে টি মানে চাহ পোনপ্ৰথমবাৰৰ বাবে কোড আৱিষ্কাৰ কৰা গৈছিল বা কোড বিচাৰি পোৱা গৈছিল শুদ্ধ উত্তৰটো হৈছে চাইনা চীনত পোনপ্ৰথমবাৰৰ বাবে চাহৰ আৱিষ্কাৰ কৰা গৈছিল আৰু তাতো এটা মানে লিজেন্ড আছে লিজেন্ড মিন্স তাতো এটা কিংবদন্তি আছে তেখেতলোকৰ এটা ষ্টৰী আছে ওকে তথাকথিত ষ্টৰী যিখিনি সম্পৰ্কে মই তোমালোকক লেসনটো যেতিয়া এক্সপ্লেইন কৰিছিলো মই বুজাই আহিছো কথাখিনি হয়নে গতিকে যিসকল ষ্টুডেন্টে লেসনটো এতিয়ালৈকে এক্সপ্লেনেশনটো লোৱা নাই কাইন্ডলি তোমালোকে লেসনটো একবাৰ বুজি আহিলে তোমালোকৰ এনেকুৱা ধৰণৰ MCQ বিলাক ইজিলি তোমালোকৰ ক্লিয়াৰ হৈ যাব ভাইটি বন্ধুসকল ক্লাছটোত আগ নবহাৰ আগতে তোমালোকৰ যিসকল ষ্টুডেন্টে ইংৰাজী বিষয়টো দুৰ্বল অনুভৱ কৰা তোমালোকে যদি এতিয়ালৈকে সিলেবাস কমপ্লিট কৰিব পৰা নাই তোমালোকে আমাক WhatsAppত যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে হেল্প কৰিম লগতে তোমালোকৰ পৰীক্ষাত টি ফ্ৰম আসামৰ পৰা তিনিটা তোমালোকৰ MCQ আহিব আৰু এটা 2 নম্বৰীয়া প্ৰশ্ন আহিব কিন্তু তোমালোকৰ টি ফ্ৰম আসাম পাঠটোত কোনো ধৰণৰ প্ৰশ্ন কিতাপত নাই এটা কথাটো হল তোমালোকে কেনেকুৱা ধৰণৰ প্ৰশ্ন চাবা কোনবিলাক তোমালোকে MCQ চাব লাগিব 2 নম্বৰৰ প্ৰশ্নৰ কাৰণে কেনেকুৱা ধৰণৰ তোমালোকে কোৱেশ্চন চাবা কেনেকুৱা ধৰণৰ কনসেপ্ট ক্লিয়াৰ কৰিবা হেখিনি আমি তোমালোকক শিকাই দিম লগতে তোমালোকৰ যিখিনি গ্ৰামাৰ ৰিপোৰ্ট ৰাইটিং লেটাৰ ৰাইটিং নতুবা এছঅ ৰাইটিং ষ্টৰী ৰাইটিং সকলোখিনি বস্তু আমি তোমালোকক অলৰেডি আমাৰ আলোচনা একাডেমীত ক্লাছ হৈ আছে তোমালোকক শিকাই থকা হৈছে গতিকে তোমালোকৰ যদি কোনোবা ষ্টুডেন্টে এতিয়ালৈকে সিলেবাস কমপ্লিট কৰিব পৰা নাই যদি তোমালোকে ৰিভিজনৰ ক্লাছ কিটাও যদি কৰিব বিচৰা ঘৰতে বহি তোমালোকে নিজৰ সিলেবাস কমপ্লিট কৰিব পাৰিবা তাৰ কাৰণে ইয়াত থকা WhatsApp নম্বৰটোত আমালৈ মেছেজ কৰা নতুবা ফোন কৰিব পাৰা তোমালোকক আমি আমাৰ একাডেমীত আমাৰ WhatsApp গ্ৰুপত জয়েন কৰাই লম
যদি তোমালোক আগ্ৰহী হয় তোমালোকৰ মা দেউতাৰ লগত কথা পাতি আমাৰ লগত যোগাযোগ কৰিব পাৰা আৰু আজিৰ এই ক্লাছটোত বাকি যিখিনি MCQ দেখুওৱা যাব সম্পূৰ্ণৰূপে চাই থাকা তোমালোকৰ 3 নম্বৰ যি MCQ টি ফৰ্ম আসামৰ পৰা আহিব প্লাস যি 2 নম্বৰীয়া প্ৰশ্ন এটা আহিব গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব যদি ইচ্ছা কৰা ঘৰতে বহি বহি পঢ়িবৰ কাৰণে তেনেহলে আমাক যোগাযোগ কৰা মা দেউতাৰ লগত কথা পাতি নেক্সট মন কৰা no one really knows who discovered tea but মানে কোনো নেজানে টি একচুয়ালি কোড আবিষ্কাৰ কৰা গৈছিল কিন্তু আমি কিতাপখনত কি পাইছো কিতাপখনত আমি কেইটামান কিংবদন্তিৰ বিষয়ে পাইছো হয়নে গতিকে তোমালোকৰ পৰীক্ষাত আহিব পাৰে এতিয়া লিজেণ্ড বুলি ক'লে ইয়াত বহুত বেছি অভিজ্ঞ ব্যক্তিক ইয়াত লিজেণ্ড বুলি বুজোৱা নাই মানে গম পাইছা নাই ইয়াত লিজেণ্ড নামৰ যিটো ৱৰ্ড এই লিজেণ্ডছ ৱৰ্ডটোৱে ইয়াত বুজাইছে কিংবদন্তি কিংবদন্তি মানে কি তথাকথিত যিবিলাক ধাৰণা এতিয়া চীনতো চাহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত বেলেগকে বিশ্বাস কৰে তেখেতলোকৰ এটা ষ্টৰী আছে কিংবদন্তি আছে তথাকথিত এটা সিহঁতৰ কাহিনী আছে ঠিক তেনেকুৱা ধৰণে আমাৰ ইণ্ডিয়াত আমি বৌদ্ধ ধৰ্মৰ কথা পাইছো হয়নে সো হেতু কথাকে মানে তোমালোকক ইয়াতে প্ৰশ্ন বনাই দিব পাৰে পৰীক্ষাত যে কোনো নেজানে টি মানে চাহ পোনপ্ৰথমতে ক'ত খোৱা গৈছিল কিন্তু আমি মানে বহুত কিংবদন্তিৰ বিষয়ে শুনিবলৈ পাওঁ গতিকে তোমালোকক ইয়াত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে there are two legend there are one legend there are many legends but there are many legend এনেকুৱা ধৰণে তোমালোকে তোমালোকৰ স্কুলৰ এক্সামত নতুবা হাই সেকেন্ডাৰী এছএছএলজি ফাইনেল এক্সামত আহিব পাৰে কিন্তু কিতাপখনত থকাৰ মতে কিতাপখনত আমি কি পাইছিলো কিতাপখনত আমি পাইছিলো there are many legend হয় আমি দুটা তিনটা কাহিনীৰ বিষয়ে কিতাপখনত পঢ়িছো কিন্তু বহুতে বহুত ভাবে তেওঁলোকৰ তথাকথিত কাহিনী কয় মানে চাহ আৱিষ্কাৰৰ ক্ষেত্ৰত গতিকে তোমালোকৰ পৰীক্ষাত যদি এই প্ৰশ্নটো আহে আনসাৰটো লিখিবা there are many legends মানে বহুকেইটা কিংবদন্তিৰ বিষয়ে চাহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত আমি শুনিবলৈ পাওঁ দেখিছা কথাবিলাক এনেকুৱা ধৰণে বুজি পঢ়িবা যদি এনেকুৱা ধৰণে বুজি পঢ়া তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয় পৰীক্ষাত পাছ কৰাৰ ক্ষেত্ৰত যদি তোমালোকে মুখস্থ কৰিব যোৱা এটা কথা অলৱেজ মনত ৰাখিবা MCQ মুখস্থ কৰি লিখা বস্তু নহয় তাৰ কাৰণে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো লাগিব বুজিলা ওকে where were Rasbir and Pranjal going এতিয়া ৰাজবীৰ আৰু প্ৰাঞ্জল হিহতি দুটা ক্লাছমেট আছিলে হয় না নহয় সহপাঠী আছিলে হিহতি কলৈ গৈছিলে দাৰ্জিলিং আসাম কুৰুক নে শিলং উত্তৰটো কি বাৰু আসাম যেতিয়া হিহতৰ সামাৰ ভেকেশন হৈছিলে সামাৰ ভেকেশনত প্ৰাঞ্জলহঁতৰ ঘৰত আহিছিলে ৰাজবীৰ আৰু প্ৰাঞ্জল দুইটা হয় না নহয় আমি কিতাপখনৰ লেসনটো আমি অলৰেডি পঢ়ি আহিছো এই কিতা কথা ষ্টাৰ্টিংৰ পেৰাগ্ৰাফ কিতাত এইখিনি কথা আছে গতিকে তোমালোকৰ আহিব পাৰে বাকি মন কৰা প্ৰাঞ্জলছ হোমটাউন ইজ ঢেকিয়াবাৰী মৰিয়নিত টিয়ক মৰাণ এতিয়া তোমালোকে এই ধৰণত মন কৰিবা এই যে ঢেকিয়াজুলি নামৰ ৱৰ্ড শুনিছা ঢেকিয়াজুলিত নহয় একচুয়ালি ঢেকিয়াবাৰীহে হয় মানে ভাইটি ভণ্টিসকল ইণ্টাৰনেটত একচুয়ালি ঢেকিয়াজুলি বুলি আছে বাট ঢেকিয়াজুলি বুলি তোমালোকে যদি লিখা ভুল হ'ব তোমালোকে লিখিবা ঢেকিয়াবাৰী গম পাইছা প্ৰশ্নটো নোট কৰি লোৱা ক্লাছটো কৰি থকাৰ সময়তে প্ৰাঞ্জলছ হোমটাউন ইজ ঢেকিয়াবাৰী গম পাইছা ঢেকিয়াজুলি নহয় মানে বাট ইণ্টাৰনেটত ঢেকিয়াজুলি বুলি আছে গতিকে ঢেকিয়াজুলিটো তোমালোকে নিলিখিবা বুজি পালা ঢেকিয়াবাৰী বুলি লিখিবা কিতাপত থকা মতে নেক্সট মন কৰা আসাম ইজ known for being the world's largest producer of which product অসমখন তলত যিমান কিটা প্ৰডাক্ট দিছে কফি টি তাৰপৰা স্পাইসেস তাৰপৰা ৰাইস এতিয়া অসমখন ওয়াৰ্ল্ডৰ তলৰ অপচন কিটাৰ ভিতৰত কোনটো বস্তুৰ আটাইতকৈ বৃহৎ উৎপাদন কোনটো বস্তু আটাইতকৈ বৃহৎ উৎপাদন অসমতে হয় বেছি উৎপাদন অসমতে হয় ইয়াত কফি দিছে এতিয়া টি দিছে তাৰপৰা আমাৰ স্পাইসেস বিলাকৰ কথা দিছে মছলা বিলাকৰ কথা দিছে আৰু ৰাইস বহুত ষ্টুডেন্টে পৰীক্ষাত লিখি থৈ আহে ৰাইস বুলি কিন্তু ৰাইস নিলিখিবা লিখিবা তোমালোকে টি যেহেতু টি ফ্ৰম আসাম নামৰ লেসনটোত আমি পঢ়িছো কিহৰ বিষয় টি বিষয় আই মিন চাহৰ বিষয় পঢ়িছো হয় না নহয় এতিয়া আমাৰ ইণ্ডিয়াত নতুবা ওয়াৰ্ল্ডত যিমান টি প্ৰডাকশন কৰা হয় টি উৎপাদন মানে চাহ উৎপাদন কৰা হয় বেছিভাগ চাহ একচুয়ালি অসমতে উৎপাদন কৰা হয় গমপাল আমি যদি কান্ট্ৰি ওয়াইজত চাবলৈ যাওঁ গতিকে আমি হেতু কাৰণে পৰীক্ষাত যদি আহি যায় প্ৰশ্নটো যে আসাম ইজ known for being the world's largest producer of which product the right answer is tea মানে চাহ উৎপাদনৰ বাবে অসমখন পৃথিৱীৰ বিখ্যাত মানে পৃথিৱীৰ যিমান দেশ আছে দেশ নৰবা ৰাজ্য আছে ৰাজ্যবিলাকৰ ভিতৰত অসমতে হাইয়েষ্ট টি প্ৰডিউস কৰা হয় মানে চাহৰ খেতি কৰা হয় নেক্সট মন কৰা মিস্টাৰ বৰুৱা ওয়াজে মিস্টাৰ বৰুৱা কোন আছিল মিস্টাৰ বৰুৱা হে প্ৰাঞ্জলৰ ডেটাকৰ নাম আছিল হয় নহয় এটা মিস্টাৰ বৰুৱা কোন আছিল উত্তৰ লিখিবা মিস্টাৰ বৰুৱা ওয়াজে টি গাৰ্ডেন মেনেজাৰ তেখেত এজন চাহ বাগানৰ মেনেজাৰ আছিল পৰীক্ষাত আহিব পাৰে আৰু তোমালোকৰ গোটেই লেসনটো পঢ়িলো আমি পঢ়াৰ পিছত আমি তোমালোকৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন একচুয়ালি এছএছএলসি নতুবা তোমালোকৰ স্কুলৰ প্ৰি বোৰ্ড এক্সামত আহিব হেখিনি বস্তু আমি নিজে পঢ়াশুনা কৰিহে তোমালোকক আমি এনেকুৱা ধৰণৰ ইয়াত দেখাইছো গতিকে তোমালোকে এইখিনি বস্তু ক্লিয়াৰ কৰি লোৱা কনসেপ্ট
কনসেপ্টটো ক্লিয়াৰ কৰা মানে মিষ্টাৰ বৰুৱা বিষয় আছে গতিকে শৰ্ট কোৱেশ্চনো আহি যাব পাৰে যে হু ৱাজ মিষ্টাৰ বৰুৱা তেতিয়া লিখিবা মিষ্টাৰ বৰুৱা ৱাজ এ টি গাৰ্ডেন মেনেজাৰ মানে মিষ্টাৰ বৰুৱা হৈছে এজন টি গাৰ্ডেনৰ মানে চাহ বাগানৰ মেনেজাৰ According to the story, where was tea first drunk? Etu already bujai hoa hoise, but punor ebar dekhai dia hoise tumalokor understanding to ahibo karone. Eta according to the story, eta kahinitur mote kitapot ami jitu kahini paisu, he kahinitur mote where was tea first drunk? Sah pun prothomote kot khoi goisile? India, Europe, China ya Japan? Huddho orthotu ki baru? Huddho orthotu hobo China. Sah pun prothomobarer babe Chinot khua goisile. According to the story, mane story tur mote. How are Pranjal and Raspberry related to each other? অর্থাৎ Pranjal আৰু Raspberry ইহঁতে ইটোৱে হেতু কেনেকৈ ৰিলেট কৰে কেনেকৈ ইহঁতে ইটোৱে হেতুক চিনি পায় এটা হিহঁতে কোন আছিল হিহঁতে ব্ৰাদাৰ্স আছিল নেকি হিহঁতে ক্লাছমেট আছিল নেকি না হিহঁতে কাজিনছ আছিল শুদ্ধ অৰ্থটো হৈছে হিহঁতে ক্লাছমেট Pranjal আৰু Raspberry হিহঁতে ক্লাছমেট আছিল ক্লাছমেট বুলি ক'লে কি বুজিবা তোমালোকৰ স্কুলৰ বেঞ্চ তোমালোকৰ যিখন বেঞ্চত তুমি বহা তোমাৰ বেঞ্চখনত বহা লগৰকিটা তোমাৰ ক্লাছমেট তোমাৰ ক্লাছৰ সহপাঠী সকলে তোমাৰ ক্লাছমেট মানে হৈছে শ্ৰেণী সহপাঠী বুজি পালা Okay. Gote tumaluke jodi dokhom seni notuba nobom seni pohi asa jodi tumaluke examor karone preparation cholai asa tene hole tumaluke amar phalor pora jodi online tuition koriba bisora tuition lobo bisora tene hole lobo pariba tar karone tumaluke ei jodi WhatsApp number dekhisa ei WhatsApp number to eta message koriba para notuba amalo direct phone koriba para ami tumalukok amar academic admission to korai dim aru tumaluke amar thread jodi poha tumalukok ami hokolikhini bostu guide koi dim proshno uttor kenekoi likhibo lagibo tumaluke proshno uttor bilakor format to kenuka koribo lagibo kun bilak proshno common poribo hokolikhini kotha tumalukok ami hikai dim gotike tumaluke jodi metric পৰীক্ষা নতুবা ক্লাস 9 ত পঢ়ি আছা যদি আমাৰ থৈ দি পঢ়িব বিচৰা তেনহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম নেক্সট মন কৰা নেক্সট হৈছে হোৱাট লিজেন্ড ইজ এছ'চিয়েটেড উইথ টি ইন চাইনা অলৰেডি তোমালোকক বুজাই হোৱা হৈছে যে চাহ ডিস্কভাৰীৰ ক্ষেত্ৰত আমি কেইটামান মতবাদৰ বিষয়ে আমি কেইটামান কিংবদন্তি বিষয়ে শুনো হয়নে এটা কথাটো হৈছে চীনত যেটো কিংবদন্তি চলে চীনৰ মানুহৰ মাজত কেনেকুৱা এটা কাহিনী মানে মানুহৰ মাজত প্ৰচলন হৈ আছে চাহ ডিস্কভাৰীৰ ক্ষেত্ৰত মানে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো যদি পৰীক্ষাত এইটো প্ৰশ্ন আহি যায় তোমালোকে এই পইণ্টটো লিখিবা যে লিভছ এক্সিডেন্টলি ফেল ইনটু বইলিং ৱাটাৰ অৰ্থাৎ যেতিয়া হে চাইনিজ এম্পায়াৰ জনে হে চাইনিজ তোমাৰ যিজন তোমাৰ হেৰি আছিলে এম্পায়াৰ মানে সম্ৰাট আছিলে তেখেতে যেতিয়া পানী বইল কৰি আছিলে পানী বইল কৰি থকাৰ সময়ত সাডেনলি ওপৰৰ পৰা গছৰ পাত আহি পিনে পৰিছিলে হয় নাই আৰু যেতিয়া হে পানীখিনি এক্সিডেন্টলি হে এম্পায়াৰ জনে হে তোমাৰ সম্ৰাটজনে খাই পালে পৰৱৰ্তী পৰ্যায়ত তেখেতৰ কি লাগিছিলে তেখেতৰ মানে তেখেতৰ যেটো মানে দুৰ্বলতা অনুভৱ কৰিছিল তেখেতৰ যি ভাগৰ অনুভৱ কৰিছিলে হে ভাগৰ তেখেতৰ নাইকিয়া হৈ গৈছিলে গতিকে আমি হে ষ্টৰী গিটা জানিব লাগিব বৌদ্ধ ধৰ্মৰ লগত কেনেকুৱা ষ্টৰী আছিলে তোমাৰ চাইনিজ এম্পায়াৰজনৰ লগত কেনেকুৱা ষ্টৰী আছিলে উই মাস্ট নো ওকে আমি হে ষ্টৰী গিটা জানিবই লাগিব আমি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ গিটা কৰিবলৈ হলে আৰু এনেকুৱা নহয় যে কি পৰীক্ষাত মাত্ৰ ইয়াত দেখুৱা গিটাই আহিব নহয় তোমালোকে কমপ্লিট লেসনটো পঢ়িবা কনসেপ্টটো ক্লিয়াৰ কৰা লেসনটো উধৰ পৰা মুধৰলৈকে পঢ়া তেতিয়াহে তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে উত্তৰ কৰিবলৈ তোমালোকৰ সামৰ্থ্য হ'ব যদি তোমালোকে একিটা মুখস্থ কৰি যোৱা যদি পৰীক্ষাত নাহে তেতিয়া কি কৰিবা আলটিমেটলি লছটো তোমাৰেই হ'ব গতিকে আন্ডাৰষ্টেণ্ডিংটো লোৱা যদি আমাৰ ফালৰ পৰা কিবা হেল্প লাগে হোৱাটছএপ নাম্বাৰ দেখি জানাই তোমালোকে হোৱাটছএপ নাম্বাৰটো 9864077266 আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণভাৱে সহায় আগবঢ়াই দিম When was tea introduced in Europe? এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ বহুত বেছি কমন কোৱেশ্চন হয় আৰু কিতাপখনৰ তোমালোকৰ মানে মাছ ভাগতে মানে লেসনটোৰ মাছ ভাগতে এই প্ৰশ্নটো আছে কিমান সেঞ্চুৰীত টি ইউৰোপত আহিছিলে সেই সম্পৰ্কে মই বুজাই আহিছো অলৰেডি 15th century মানে 1500 শতিকা নে 13th century নে 1300 শতিকা নে 16th century নে 19th century শুদ্ধ উত্তৰটো হৈছে 16th century 1600 শতিকাত টি মানে চাহ ইউৰোপত পাইছিলে গৈ ষ্টাৰ্টিং কৰ পৰা হৈছিলে টিৰ কৰ পৰা হৈছিলে বা টি ডিস্কভাৰ তুমি ডিস্কভাৰী চাইনাৰ পৰা হৈছিলে হয় না নহয় তাৰ পৰা লাহে লাহে 16th centuryত গৈ পানে চাহ পালে গৈ ইউৰোপত ইউৰোপ মানে বুজি পাইছা ইউৰোপ বুলি কোৱাৰ লগে লগে আমি এখন মহাদেশক বুজো গম পাইছানে পৃথিৱীৰ এটা পাৰ্ট ওকে সো কিমান কেতিয়া পাইছিলে গৈ তোমাৰ টি ইউৰোপত গৈ পিনে 16th centuryত মনত ৰখাই থৈ দিবা বহুত বেছি ইম্পৰ্টেন্ট হয় মানে হেতু সময়ত ইন্ডাষ্ট্ৰিয়েল ৰেভলিউশন শিল্প বিপ্লৱৰ ষ্টাৰ্টিং হৈছিলে মানে গতিকে হেতু সময়ত এখন দেশৰ প্ৰডাক্ট এখন দেশত পাইছিলে গৈ মানে বুজি পালা হোৱাট ডিড Pranjal's father do এতিয়া Pranjalৰ যি দেউতাক আছিল Pranjalৰ দেউতাকে কি কৰিছিলে শুদ্ধ উত্তৰটো হ'ব মানে who was Pranjal's father এনেকুৱা ধৰণে তোমালোকে শৰ্ট কোৱেশ্চনটো মানে VS
সৰি VSA নিশ্চয় শুনিছা VSA মানে হৈছে ভেৰি শ্বৰ্ট আনচাৰ্ছ এনেকুৱা ধৰণৰ বিলাকো তোমালোকে কমপ্লিট কৰি ল'বা তেতিয়া তোমালোকৰ MCQ বিলাক কৰাত কোনো ধৰণৰ প্ৰব্লেম নহয় এতিয়া প্ৰশ্নটো কি বুলি কৈছে হোৱাট ডিড প্ৰাঞ্জলছ ফাদাৰ ডু প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিলে নতুবা এইটো যদি আমি VSA উলিয়াবলৈ যাওঁ মানে ভেৰি শ্বৰ্ট আনচাৰ উলিয়াব যাওঁ যে হোৱাট ডাজ প্ৰাঞ্জলছ ফাদাৰ ডু প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিলে নতুবা হোৱাট ডিড প্ৰাঞ্জলছ ফাদাৰ ডু এনেকুৱা ধৰণে তোমালোকে উলিয়াই ল'ব পাৰা শুদ্ধ উত্তৰটো হ'ব হি ৱাজ এ টি প্লান্টেশ্যন মেনেজাৰ নতুবা টি গাৰ্ডেন মেনেজাৰ প্লান্টেশ্যন লিখিব পাৰা নতুবা গাৰ্ডেনো লিখিব পাৰা একেই হ'ব আনচাৰটো ভুল নহয় তোমালোকৰ তেখেত মানে মিষ্টাৰ বৰুৱা এজন চাহ বাগানৰ মেনেজাৰ আছিল হয় নে নহয় আমি লেচনটো পঢ়োঁতে ষ্টাৰ্টিঙতে আমি এইখিনি কথা পাই আহিছোঁ অ'কে নিশ্চয় কথাবিলাক বুজি পাইছা ন হাউ লং ডজ দ্য স্প্ৰাউটিং পিৰিয়ড লাষ্ট অৰ্থাৎ ইয়াত যিটো স্প্ৰাউটিং নামৰ ৱৰ্ড দেখিছা এই ৱৰ্ডটোৰ মিনিং হৈছে অংকুৰণ হোৱা এতিয়া ইউজুৱেলি চাহৰ গছত চাহ গছজোপা তোমালোকে লক্ষ্য কৰিবা চাহ গছজোপা কেতিয়া চাহৰ গছত অংকুৰণ আৰম্ভ হয় মানে সেইটোৱে সুধিছে মানে অ'কে চ' এই শুদ্ধ উত্তৰটো হৈছে মে' পৰা জুলাই মাহৰ ভিতৰত চাহৰ অংকুৰণ আৰম্ভ হয় অ'কে চাহৰ অংকুৰণ আৰম্ভ হয় মানে কি চোৱা যিবিলাক তোমালোকে চাহৰ গছ দেখা যে সেই চাহৰ গছবিলাকত মানে যিবিলাক চাহ তুলি আনে ছিঙি আনে আমাক খাবৰ কাৰণে ফেক্টৰীত যিবিলাক নিয়ে গোটেই গছজোপা পাতখিনি লৈ নাযায় নহয় চাহৰ কলিকেইটাহে নিয়ে হয় নে নহয় তো সেইটো কথাকে সুধিছে সেই চাহৰ পাতৰ অংকুৰণৰ পিৰিয়ডটোৰ কথা সুধিছে মানে সেই পিৰিয়ডটো হৈছে মে' পৰা জুলাই ভিতৰৰ এতিয়া তোমাৰ এই প্ৰশ্নটো একচুৱেলি কিতাপখনৰ মাজতে আছে তোমালোকৰ সেই কিতাপখন যদি তোমালোকে পঢ়া মানে লেচনটো যদি পঢ়া তেনেহ'লে এইখিনি কথা তোমাৰ সেই দেউতাকে ইহঁতক কৈ আছিলে মানে হয় নে নহয় ইহঁতৰ দুটাকে কৈ আছিলে মানে who is credited with the discovery of tea এতিয়া চাহৰ ডিস্কভাৰীৰ ক্ষেত্ৰত আমি কাক ক্ৰেডিট দিওঁ ইয়াত সেই বৰ্টিছ মংজনৰ কথা আমি লিখিম নে চাইনিজ এম্পায়াৰজনৰ কথা লিখিম নে ব্ৰিটিছ মাৰ্চেণ্টৰ কথা লিখিম নে জাপানিজ ৰুলাৰসকলৰ কথা লিখিম শুদ্ধ উত্তৰটো হৈছে চাইনিজ এম্পায়াৰজনৰ কথা লিখিম একচুৱেলি কি হয় আমি এতিয়ালৈকে যিমানখিনি ডাটা আহিছে আমি এইটোৱে ক'ব পাৰোঁ যে কি টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা টি পোনপ্ৰথমতে চীনত আৱিষ্কাৰ হৈছিল গম পাইছা নাই চ' সেইটো কাৰণে টি ডিস্কভাৰীৰ ক্ষেত্ৰত আমি লেচনটোৰ ফালৰ পৰা যদি চাবলৈ যাওঁ লেচনটোত কাক ক্ৰেডিট দিছে টি ডিস্কভাৰীৰ ক্ষেত্ৰত চাহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত সেই চাইনিজ এম্পায়াৰজনক হয় নে নহয় সেই চাইনিজ এম্পায়াৰ মানে হৈছে তোমাৰ সম্ৰাট সেই চাইনিজ সম্ৰাটজনক ক্ৰেডিট দিয়া হয় বুজি পালা কথাটো একেবাৰে চিম্পল হয় নেক্সট মন কৰা হোৱাট ডিড দ্য চাইনিজ এম্পায়াৰ নটিচ এবাউট টি লিভছ ইন বইলিং ৱাটাৰ সেই এম্পায়াৰজনে যে যেতিয়া তোমাৰ সেই পানী বইল কৰি আছিলে বইল কৰাৰ সময়ত যে ছাডেনলি তাত যে সেই লিভছবিলাক পৰিলেহি মানে চাহৰ পাতবিলাক যে পৰিলেহি তাৰপিছত সেই চাইনিজ এম্পায়াৰজনে কি নটিচ কৰিছিলে শুদ্ধ উত্তৰটো কি হ'ব বাৰু শুদ্ধ উত্তৰটো হ'ব দ্য ৱাটাৰ বিকাম কালাৰ্ড এণ্ড টেষ্টি এতিয়া চাহক যদি তুমি বইল ৱাটাৰ দি দিয়া চাহৰ ৰংটো চকলেট কালাৰ হৈ যায় নে নাযায় অলপ ক'লা টাইপৰ অলপ ডাৰ্ক হৈ যায় মানে সম্পূৰ্ণ ক'লাও নহয় মানে চকলেট কালাৰ হৈ যায় যদি তোমালোকে গাখীৰ মিক্স নকৰা চকলেট কালাৰ দেখিবা চ' সেইটোৱে কৈছে মানে কি যেতিয়া সেই চাইনিজ এম্পায়াৰজনৰ সেই পানী বইল কৰি থকা যিটো পাত্ৰ সেই বইলিং ৱাটাৰখিনি তাত যেতিয়া চাহৰ গছৰ পাতকেইটা পৰিলেহি লিভছকেইটা পৰিলেহি তেতিয়া সেই ৱাটাৰখিনি ফাৰ্ষ্ট অফ অল কি হ'ল কালাৰ্ড হৈ গ'ল মানে কালাৰটো চেঞ্জ হৈ গ'ল ইউজুৱেলি আমি পানীৰ যিটো কালাৰ দেখোঁ সেই কালাৰটো চেঞ্জ হৈ গ'ল আৰু সেইটো খাবলৈ বহুত বেছি টেষ্টি বহুত বেছি মানে সোৱাদ মানে স্বাদিষ্ট টাইপৰ হৈ গৈছিলে সোৱাদ হৈ পৰিছিলে মানে সেই পানীখিনি মানে চাহৰ সোৱাদটো কেনেকুৱা আৰু তো সেইটো কথাকে ইয়াত বুজাইছে অ'কে নেক্সট মন কৰা হোৱাট ছিজন ইজ মোৰ চুইটেবল ফৰ টি প্লান্টেশ্যন ইন আছাম অসমত চাহ খেতিৰ বাবে আটাইতকৈ বেষ্ট ছিজনটো কি অসমত চাহ খেতিৰ বাবে আটাইতকৈ বেষ্ট ছিজনটো হৈছে মনচুন ছিজন মনচুন ছিজনত কি হয় বাৰু বাৰিষা কালি কি হয় মানে বৰষুণ হয় হয় নহয় আৰু গছ লতা এইবিলাকক কিহৰ প্ৰয়োজন হয় বৰষুণৰ প্ৰয়োজন হয় আৰু বৰষুণ দিলেহে এইবিলাক বস্তু বাঢ়িব গতিকে এইবিলাক কথা তোমালোকে নিজৰ ওচৰে পাজৰে মন কৰিবা লক্ষ্য কৰিবা তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো এনেই আহি যাব মানে মনৰ ভিতৰত এটা মনচুন ছিজনত কেলে হয় চাহৰ খেতি এতিয়া তোমালোকৰ যদি পৰীক্ষাত আহি যায় মানে কিতাপতো এইটো প্ৰশ্ন আছে চোৱা হোৱাট ছিজন ইজ মোৰ চুইটেবল ফৰ টি প্লান্টেশ্যন ইন আছাম অসমত চাহ খেতিৰ বাবে আটাইতকৈ বেষ্ট টাইমটো কোনটো বেষ্ট টাইমটো হৈছে তোমাৰ বাৰিষা কাল মানে কি বাৰিষা কালত কি হয় বাৰু বাৰিষা কালত বৰষুণ হয় বৰষুণ হ'লে গছ লতা ফুল ফলে সেইবিলাক বাঢ়ি আহে সেইবিলাকে নিজৰ ৰূপ সলাই ৰং সলাই মানে কেনেকুৱা এটা চিনিয়ৰ ক্ৰিয়েট হয় তোমালোকে এতিয়া গছজোপা ৰুই যদি পানী নিদিয়া গছজোপা জানো ডাঙৰ হ'ব নহয় ঠিক তেনেকুৱা ধৰণৰ কথা হয় মানে বুজিলা
Alright guys, next to mon kora, how many tea plants grew up Bodhidharma's eyelids? আমি যে বৌদ্ধধৰ্মৰ ষ্টৰীটো পাইছিলো বৌদ্ধধৰ্মৰ ষ্টৰীটোত কি হৈছিল যেতিয়া বৌদ্ধধৰ্ম তোমাৰ মেডিটেশন কৰিবৰ কাৰণে যেতিয়া বৌদ্ধধৰ্ম তোমাৰ তপস্যা কৰিবৰ কাৰণে ধ্যান কৰিবৰ কাৰণে বহিছিলে তেতিয়া বৌদ্ধধৰ্মৰ টোপনি গুচি গৈছিলে হয় না নহয় তো হেতু কাৰণে বৌদ্ধধৰ্মৰ কি কৰিছিলে বৌদ্ধধৰ্মৰ নিজৰ যেটো আইলিডস মানে হৈছে চকুৰ পট্টা ওকে সেই চকুৰ পট্টাটো কাটি লৈছিলে এতিয়া কোৱেশ্চনটো তোমালোকক পৰীক্ষাত এনেকুৱা ধৰণে দিব পাৰে যে হাউ মেনি টি প্লান্টস গ্ৰেউ আপ বৌদ্ধধৰ্মছ আইলিডস কিতাপখনত আছে যে বৌদ্ধধৰ্মৰ সেই চকুৰ পট্টাৰ পৰা কেইজোপা চাহ গছৰ সৃষ্টি হৈছিলে কিতাপখনত আছে লেসনটোত আছে গতিকে পৰীক্ষাত এটো প্ৰশ্ন অহাৰ চান্স আছে অলৰাইট সো শুদ্ধ উত্তৰটো হৈছে 10 টি প্লান্টস যেতিয়া বৌদ্ধধৰ্মই নিজৰ আইলিডস মানে নিজৰ চকু পট্টা কাটি পেলাই দিছিলে তাৰ পৰা 10 জোপা চাহ গছৰ সৃষ্টি হৈছিলে ওকে 10 টি প্লান্টস গ্ৰেউ আপ ফ্ৰম বৌদ্ধধৰ্মছ আইলিডস বুজি পালা ওকে কিতাপতে আছে ভাইটি বন্ধুসকল এইবিলাক কৰো মানে বেলেগৰ পৰা অনা নাই কিতাপখনৰ ভিতৰতে আছে কিতাপখন পঢ়িলেই পাৰিবা What was Pranjal's reading during the train journey? Pranjal আৰু ৰাজবীৰ যেতিয়া অসমলৈ ট্ৰেইনত আহি আছিল দিল্লীৰ পৰা তেতিয়া প্ৰাঞ্জলে এখন কিতাপ পঢ়ি আছিল হয় না নহয় এটা কোৱেশ্চনটো তোমালোকক এনেকুৱা ধৰণে দিব পাৰে যে প্ৰাঞ্জলে পঢ়ি থকা সেই কিতাপখন যে পঢ়ি আছিল কিতাপখনৰ নাম কি মানে কি কিতাপ পঢ়ি আছিল শুদ্ধ উত্তৰটো কি শুদ্ধ উত্তৰটো হৈছে ডিটেকটিভ নভেল প্ৰাঞ্জলে ডিটেকটিভ নভেল বিলাক বহুত বেছি ভাল পায় পঢ়ি গতিকে হেতু কাৰণে যেতিয়া হি দিল্লীৰ পৰা তাৰ ফ্ৰেন্ড কি বুলি কয় ৰাজবীৰৰ লগত অসমত আহি আছিল তেতিয়া হি কি পঢ়ি আছিল তেতিয়া হি পঢ়ি আছিল এখন ডিটেকটিভ নভেল ডিটেকটিভ নভেল এটো প্ৰশ্ন 2024 চনত আহি গৈছিল কিন্তু ফৰমেটটো অলপ চেঞ্জ কৰি দিছিল গতিকে তোমালোকক মানে ফৰমেটটো চেঞ্জ কৰি দিব পাৰে কিন্তু কথা একেখিনি হ'ব জাস্ট আন্ডাৰষ্টেণ্ডিংটো লোৱা When was tea first drunk in China? এটো প্ৰশ্ন তোমালোকে মুখস্থ কৰা যি কৰা বাট এটো প্ৰশ্ন ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট হয় কিন্তু বুজি লোৱা আৰু মনত ৰাখিব চেষ্টা কৰা মুখস্থ কৰিবলৈ নাযাবা সো when was tea first drunk in China কিতাপখনতে আছে লেসনটোতে আছে যে চাহ কেতিয়া চীনত পোন প্ৰথমবাৰৰ বাবে খোৱা গৈছিল শুদ্ধ উত্তৰটো কিমান বাৰু তোমালোকে আনসাৰটো ন দেখুতে যি সকল ষ্টুডেন্টে আনসাৰটো ন দেখাৰ আগতে ভাবি আছে যে কি tea was first drunk in China in 2700 BC তেনেহলে শুদ্ধ উত্তৰ কিতাপখনতো এটোই আছে টি মানে চাহ পোন প্ৰথমবাৰৰ বাবে চীনত 2700 BC মানে হৈছে বিফৰ খ্ৰিষ্ট ওকে মানে যীশু খ্ৰীষ্টৰ জন্মৰ পূৰ্বত মানে বিফৰ মানে ওকে বিফৰ খ্ৰিষ্ট যীশু খ্ৰীষ্টৰ জন্মৰ আগতে মানে 2700 BC চাহ চীনত পোন প্ৰথমবাৰৰ বাবে খোৱা গৈছিল এইবিলাক একচুয়ালি কিতাপত থকা কথা কিতাপখন পঢ়িলেই পাৰিবা একচুয়ালি ইয়াত একো কোনো ধৰণৰ বেলেগ হেৰি নাই মানে বুজিছানে বাৰু বেলেগ কোন মানে বেলেগৰ পৰা অনা নাই এইবিলাক প্ৰশ্ন তোমালোকৰ কিতাপৰ পৰাই অনা গৈছে অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব